সেই জুবিন দা আজি ওপৰত বহি চাই আছে হেত চালা মই যাক ভাইক বুলি স্বীকৃতি দিলো তেওঁলোকে আজি মুনাফা কাৰণে গুচি গ'ল মতা মানুহ কান্দিব নোৱাৰে যি কান্দে অন্তৰত কান্দে সেইকাৰণে মই আপোনাক কৈছো যে ইয়ালে আহক আপোনালোকে ভগৱান বুলি আহক জুবিন দা যিমানখিনি মানে বিহু গীত গালে তেওঁলোকৰ সেই গানখিনি ইয়াত শুৱাবলৈ আজি কোনো নাহিল কালি মই ইয়াত মানে খবৰ পাইছো জুবিন দা যিমানখিনি মানে বিহু গীত গালে তেওঁলোকৰ সেই গানখিনি ইয়াত শুৱাবলৈ আজি কোনো নাহিল আমি গান জুবিন দা শুনি ভাল পাওঁ আমি গান গাব নাজানো আমি খালি মানে এটা কাৰণে মই বেছি দীঘলীয়া নকওঁ এটা কাৰণে দুখ লাগিছে জুবিন দাই ৮০০০ কিমানটা বিহু গীত গালে কিন্তু ইমানখিনি তেওঁ প্ৰত্যেকখন মঞ্চত কিছুমানক ভায়ক বুলি কয় আজি নাম মই নকওঁ তেওঁলোকে বুজি পাব তেওঁলোকে ইয়াত আহি পেলাই এটা বিহু গীত নাগালে আজি মানুহখিনিয়ে কমচে কম বুজি পালে কমচে কম জুবিন দাই বুজি পালে হতিন যে মই যিখিনি গান গাই আহিছো মই যদিও মৰিও গলো নহয় তেওঁলোকে ইয়াত গানবিলাক শুৱাইছে ভাল লাগিছে আজি মোৰ কিন্তু সেই জুবিন দা আজি ওপৰত বহি চাই আছে হেত চালা মই যাক ভাইক বুলি স্বীকৃতি দিলো তেওঁলোকে আজি মুনাফা কাৰণে গুচি গ'ল কালি এখন লিষ্ট দেখিছো যিটো মানুহৰ ৩ লাখ টকা বাজেট সেই মানুহটো ৪ লাখ হৈ গ'ল ৫ লাখ হৈ গ'ল আজি জুবিন দা ১ তাৰিখ বেলতলা প্ৰগ্ৰাম আছিল মই সদায় চাবলৈ যাওঁ মই এইবিলাক নকওঁ কিন্তু আজি মই মানে কি কম মতা মানুহ কান্দিব নোৱাৰে যি কান্দে অন্তৰত কান্দে সেইকাৰণে মই আপোনাক কৈছো যে ইয়ালে আহক আপোনালোকে ভগৱান বুলি আহক আৰু এটা কথা কালি প্ৰগ্ৰাম এটা মই দেখিলো জুবিন দা ফটোখনত চাকি লগাই ধূপ লগাই তেওঁক মালা চালা মাৰা থৈ দিছে সন্মান কৰিছে ভাল পাইছো তেওঁলোকক ভাল দিছে কিন্তু সেই জুবিন দা প্ৰগ্ৰামখনৰ ফটোখনৰ বেক চাইডে উদ্দাল নৃত্য মানে অৰ্থাৎ জুবিন দাক অসন্মানী কৰা হৈছে সেইকাৰণে মই মানে উঠি অহা কালি পঢ়ি গম পাইছো ইয়াত কোনোবা গায়ক কেইজনমান আহিছে সেই গায়ক কেইজন মানে সৰু নতুন প্ৰজন্ম তেওঁলোকে ভগৱান বুলি ভাবি ললে আৰু যি কেইজন মানে এই আপোনাৰ পুৰণা গায়ক আছিল তেওঁলোক কিন্তু ইয়ালে নাহিল আৰু আজিলৈকে অহা নাই কাৰণ আজি প্ৰগ্ৰাম আছে খালি এটাই প্ৰগ্ৰামত আহি পেলাই কয় জুবিন দা আশীৰ্বাদ লৈ পেলাই আমি আগবাঢ়ি আহিছো কিন্তু এইটো ভুল ধাৰণা জুবিন দাক লৈ পেলাইহে তেওঁলোকে কান্ধত কাঠ হৈ পেলাই মাৰি আছে সেইকাৰণে মই আৰু বেছি কথা নকওঁ মানে মই কি ক'ম অন্তৰে কান্দি আছে সেইকাৰণে আপোনালোকে আহক জুবিন দাক ভগৱান বুলিহে আহক গায়ক বুলি নাহক কাৰণ তেওঁ গায়ক বুলি ভাবা হতিন বিহু ৮০০০ বিহু তেওঁলোকে ওপৰৰ পৰা চাই থাকি তেওঁ ক'ব পাৰিলে হয় মোৰ গায়কখিনিয়ে ইয়াত গাইছে কিন্তু সেইকাৰণে আপোনালোকে আহক জুবিন দা ভগৱান বুলিহে আহক গৰিমা বৈক দেখিছে গৰিমা বৈ নাচি মই ঘৰে না কান্দি কান্দি মানুহগৰাকী অৱস্থা বেয়া ন্যায়টো বাদেই দিলো সেই চেপ্তাৰটো মই বাদেই দিলো কিন্তু যিখিনি মানুহ তেওঁ ভগৱান বুলি মানে ভাবিছিলে মানে গায়কখিনি ভগৱান নাই একচুৱেলি তেওঁ ভায়ক বুলি স্বীকৃতি দিছিল তেওঁলোক কিন্তু ইয়াত নাই আজি আপোনালোকে চাওক আজি ১ তাৰিখ প্ৰগ্ৰামত একদম পুৰা ব্যস্ত সেইকাৰণে বেছি নকওঁ অন্তৰে কান্দি আছে জয় জুবিন দা তেওঁক বাদ দি বিহুৰ কথা ভাবিবই নোৱাৰো গতিকে ইয়াত আহিলো আহি পেলাই হেৰেঙা তাকে কৈছো আমি আলোচনা কৰিছো যে আচলতে যিটো পৰিৱেশ হ'ব লাগিছিল প্ৰথম বিহু তেওঁ নোহোৱা ইমান সোনকালেনো মানুহে কিছুমানে হয়তো পাহৰিলে নেকি এনেকুৱা সন্দেহ হৈছে সেইটোৱে ভয় লাগিছে আৰু ভৱিষ্যতলৈ বা কি হয় কিমান দিনলৈ তেওঁক আমি ৰাখিব পাৰো এনেই আমাৰ প্ৰতিটো বহাগত আজিৰ দিনটোত ঘৰখনত বহুত উলহ মালহ থাকে কাৰণ ১৫ তাৰিখৰ পৰা সদায় প্ৰগ্ৰেম আৰম্ভ হয় গতিকে দাদা বহু ব্যস্ত থাকে কি পিন্ধিব কি নিপিন্ধিব কেতিয়া প্ৰগ্ৰেম আমি এইবোৰ কথা পাতোঁ মই গুৱাহাটীত বেছিকেলি এটা প্ৰগ্ৰেম এটেণ্ড কৰোঁ সদায় যিহেতু চাকৰি আছে মই চব যাব নোৱাৰোঁ কোনটোত যাম দাদাই কয় অমুকত যাব নালাগে বহুত মানুহ হয় অমুকত যাবি এনেকৈ সিয়ে ছাজেষ্ট কৰে তাত যাবি মানুহ কম যাবলৈ সুবিধা সেই বস্তুবিলাকৰ সলনি আজি আমি যোনটো পৰিস্থিতি আমি ফেচ কৰিছোঁ এই পৰিস্থিতিৰ কাৰণে যোনকেইটা কালপ্ৰিট ন সেই কালপ্ৰিটকেইটাক মানে কোনো পধ্যে সাৰি যাব নালাগে আৰু মেক্সিমাম পচিবল পানিছমেণ্ট তেওঁলোকে পাব লাগে আদালতক এভিডেন্স লাগে সেইমতে তেওঁলোকে জাষ্টিছটো কৰিব কিন্তু আমাৰ মনত আমিতো দেখিছোঁ বুজিছোঁ তাৰ পৰা আমি গম পাইছোঁ কোন হয়নে কালপ্ৰিট গতিকে আমাৰ মনত আমি মনৰ পৰা তেওঁলোকক পানিছমেণ্ট দিয়াটোৱে আমি প্ৰাৰ্থনা কৰি আছোঁ হয়নে আৰু এটা কথা মানে মই ক'ব খোজোঁ যে ইমান দিনে জুবিন গাৰ্গ ৰাইজৰ কণ্ঠ হৈ আছিলে ৰাইজৰ যিকোনো প্ৰব্লেম বা যিকোনো সময় পৰিস্থিতিত সকলোতে জুবিন গাৰ্গ ৰাইজৰ কণ্ঠ হৈ আছিলে এইটো বহাগ য'ত আজিৰ পৰা জুবিন গাৰ্গক আমি নাপাওঁ মই ভাবোঁ এতিয়াৰ পৰা ৰাইজ জুবিন গাৰ্গৰ কণ্ঠ হওক সেইটো সংকল্প লওক সকলোৱে হয়নে চ' ৰাইজ জুবিন গাৰ্গৰ কণ্ঠ হওক আজিৰ পৰা এতিয়াৰ পৰা সেই সংকল্পটো খুব জৰুৰী নহ'লে কিন্তু ন্যায় প্ৰতিষ্ঠা
হ'বলৈও সেইটো জৰুৰী আৰু সমাজখন সুস্থভাৱে চলিবলৈও সেইটো জৰুৰী। গতিকে সেইটো সংকল্পবদ্ধ হোৱাটোৱে আমাৰ কাৰণে দৰকাৰ যে ৰাইজ এতিয়া জুবিন গাৰ্গৰ কণ্ঠ হওক। মই ইতিমধ্যে মঞ্চত কৈছোঁৱেই যে বহাগ আৰু কেতিয়াও আগৰ নিচিনা বহাগ কেতিয়াও আগৰ নিচিনা হ'ব নোৱাৰে। অসমত কামখিনি কৰি যাব লাগিব, গতিকে আছোঁ, চেষ্টা কৰোঁ যে আৱেগিক নহওঁ বুলি, কিন্তু ইমান স্মৃতি আছে আৰু বহাগত বেছি অনুভৱ হয় আচলতে। বিশেষকৈ বাইদেউ এইখন মঞ্চ বিশেষকৈ আপোনাৰ কাৰণে বা জুবিন দাৰ কাৰণে স্মৃতি, কাৰণ বহাগ পোৱাৰ লগত এইখনৰ পৰাই আৰম্ভ হয় সাংস্কৃতিক অনুষ্ঠান। আমি আগতেও ময়ো কৰিছোঁ জুবিনদাৰ লগত এইখন মঞ্চত আগতে অনুষ্ঠান। জুবিনদা বঙাইগাঁও আহি খুব ভাল পায়, ময়ো ভাল পাওঁ। আৰু মই কৈছোঁ ইতিমধ্যে যে এটা সুন্দৰ সংযোগ হয়তো যে মই জুবিনদাৰ লগত মঞ্চ আৰম্ভ বঙাইগাঁৱৰ পৰাই কৰিছিলোঁ। আমি কাজল গাঁৱত এখন অনুষ্ঠান কৰিছিলোঁ, গতিকে বঙাইগাঁও এনেও খুব ভাল লাগে আহি, আৰু সেইখিনি স্মৃতিৰ বাবে আৰু খুব বেছি মৰম হয়। মোৰে সৌভাগ্য যে মোৰ এই বছৰ অনুষ্ঠান আমি বঙাইগাঁৱৰ পৰা আৰম্ভ কৰিব পাৰিছোঁ। জুবিনদাৰ আশীৰ্বাদ আছে বুলি মোৰ বিশ্বাস। আচলতে মই বুলিয়ে নহয়, মই ভাবোঁ যে বিহুৰ প্ৰত্যেকখন মঞ্চতে বা সকলো জেগাতে ৰাইজে জুবিনদাকে বিচাৰে। হয়তো তেখেতসকলে চাগে হয়তো ভাবিছোঁ ৰাইজৰ হয়তো মনোভাৱ যে হয়তো তেখেতৰ লগত জড়িত ব্যক্তিসকলৰ ওচৰলৈ আহিলে হয়তো বেছি আৰু মনত পৰে, আৰু তেনেকুৱা মুহূৰ্তবিলাকে আচলতে বেছি আৱেগিক কৰি তোলে যেতিয়া ৰাইজে ইমান হেঁপাহ কৰে বা ইমান আশা কৰে। ৰাইজকো ধন্যবাদ জনাইছোঁ। আমি এটা কথাই আৰম্ভণিতেও কৈছোঁ, এটা কথাই মই সেইটো কথাই বিচাৰিছোঁ, আমি হয়তো সকলোৱে আৰু আচলতে গোটেই অসমীয়াকে বিচাৰিছে, সেইদিনাখন সঠিকভাৱে কি হ'ল আমি এতিয়াও গম নাপাওঁ। আমি জানিব বিচাৰিছোঁ ন কি হ'ল, এতিয়ালৈকে ইমান সময়নো কিয় লাগিছে, সেই কথাখিনি ওলাব লাগে। আৰু যোনে যোনে দুখ কৰিছে তাৰ শাস্তি হ'ব লাগে। এতিয়া যোনটো ন্যায় প্ৰক্ৰিয়া চলিছে, ইতিমধ্যে বৌৰ মুখতো আপোনালোকে শুনিছে যে জুবিনদাৰ ফালৰ আমাৰ ফালৰ যিসকল মানে অধিবক্তা আছে তেওঁলোকে খুব সুন্দৰকৈ কেছটি আগবঢ়াই লৈ গৈছে। গতিকে ঈশ্বৰৰ আগত প্ৰাৰ্থনা জনাইছোঁ, আৰু মই এটা কথা কৈছোঁ, এইটো কথা মই বিশ্বাস কৰোঁ যে জুবিনদাই নিজৰ ন্যায়, জুবিনদাই এই গোটেই প্ৰক্ৰিয়া জুবিনদাই সুন্দৰকৈ আগবঢ়াই লৈ যাব আৰু নিজেই সেইটোৰ বিবেচনা নিজেই কৰি উলিয়াব। গতিকে সেইটো মোৰ বিশ্বাস আছে। বুলি ক'বলৈ গ'লে জুবিন গাৰ্গবিহীন এইবাৰ ৰঙালী উৎসৱ হ'ব যেন মোৰ অনুভৱ হয়। সকলোতে জুবিনময় হৈ আছে, আৰু এই বছৰ আমাৰ কাৰণে কাল বছৰ বুলি ক'ব লাগিব, কালৰ বছৰ। কাৰণ জুবিন গাৰ্গৰ লগতে বহুত নবীন প্ৰবীণ শিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল। এই বছৰটো সঁচাকৈ বহুত দুখজনক খবৰ আমাক মৰ্মাহত কৰি আছে। তাৰ মাজতো আমাৰ অসমীয়াৰ জাতিৰ আয়ুস ৰেখা ভূপেনদাৰ গীততে উল্লেখ কৰিছে, আমাৰ শিপা, আমাৰ জাতীয় উৎসৱ, আমাৰ সত্তা, বিহু আমাৰ স্বাভিমান। এই স্বাভিমান আৰু শিপাক আমি আদৰিবই লাগিব, পালন কৰিবই লাগিব। তো এই আপাততে এই জৰ্জ ফিল্ড বাকৰিত উপস্থিত থাকি মই সঁচাকৈ ভাল লাগে। ইয়াত প্ৰত্যেক বছৰে মই আহোঁ। তেওঁলোকৰ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত পতা এই বৰ্ণাঢ্য মুকলি বিহুত মই প্ৰায় উপস্থিত থাকোঁ, আৰু এই বাকৰিৰ পৰা মই সমগ্ৰ অসমবাসী ৰাইজলৈ বিহুৰ ওলগ আৰু শুভকামনা যাচিছোঁ। আৰু বিহু এনেকুৱা এটা বস্তু মোৰ অনুভৱ হয় আজিৰ তাৰিখত জৰ্জ ফিল্ডত, যেতিয়া সোণাৰীৰ চৰাইদেউৰ বিহু দলে ইমান সুন্দৰকৈ হুঁচৰি আৰু বিহু নৃত্য পৰিৱেশন কৰি আছে, তাৰ মাজত এটা আচৰিত ঘটনা দেখা পালোঁ। এইকাৰণে আচৰিত ঘটনাটো কোৱাৰ আগে আগে বিহুৰ ইমান আকৰ্ষণ, বিহুৰ ঢোলৰ চেও, পেঁপাৰ সুৰ, বিহুৰ গীত তাল, বিহুৰ নাচনি, এইবিলাকৰ ইমান আকৰ্ষণ যে জীৱ জন্তু সকলো প্ৰাণীকে থমক লগাই দিয়ে। সকলো প্ৰাণীয়ে বিহু উপভোগ কৰে। তাৰ উদাহৰণ আজি জৰ্জ ফিল্ডত যেতিয়া বিহু হুঁচৰি গাই আছে, হঠাৎ এটা কুকুৰে নিজে নিজে গৈ সেই হুঁচৰিৰ মাজত বিহু উপভোগ কৰিছে।
তাক সেই ঢোলৰ চেৱে লৈ গৈছে বিহুৰ বাকৰিৰ মাজলৈ, তাক তালৰ চেৱে লৈ গৈছে, তাক পেপাৰ ঘূৰাই লৈ গৈছে, তাক নাচনী টাকুৰি ঘূৰা কঁকাল ঘূৰাই নাচি থকা নাচনীবিলাকে আকৰ্ষণ কৰি লৈ গৈছে। আৰু খন্তেক সময় সি থকাৰ পিছত বিহু উপভোগ কৰাৰ পিছত আকৌ নিজে ওলাই আহিলে, সি ভাবিলে যে মই ইয়াত থাকিলে অলপ দৃষ্টিকোট হ'ব, আৰু তাক কোনেও খেদাবলগীয়া নহ'ল, আকৌ নিজে ওলাই আহিলে। এয়াই বিহুৰ ঐতিহ্য, বিহুৰ স্বকীয় বৈশিষ্ট্য, স্বকীয় মৰ্যাদা। বিহুৰ এটা বেলেগ আকৰ্ষণ আছে। এই আকৰ্ষণক অসমীয়া জাতিয়ে কেতিয়াও নাপাহৰে, যুগে যুগে এই আকৰ্ষণ পালন কৰি আহিব। এই আমাৰ শিপাৰ যিটো ঐতিহ্য আৰু স্বকীয় মৰ্যাদা, তাক খুব সুন্দৰভাৱে পালন কৰিব। আৰু অনাগত দিনত মই আজিৰ এই বাকৰিৰ পৰা মই ভগৱন্ত প্ৰভুৰ ওচৰত কামনা কৰিছোঁ যে অনাগত দিনত জুবিন গাৰ্গ ডাঙৰীয়াৰ নিচিনাকৈ আমাৰ মাজৰ পৰা নবীন প্ৰবীণ শিল্পীবিলাকক লৈ যোৱাৰ নিচিনাকৈ অনাগত বছৰত তেনেকুৱা কাল সন্ধ্যা আমাৰ অসমবাসীলৈ নাহে, তাকেই মই কামনা কৰিছোঁ। ধন্যবাদ। বিহুটো অসমৰ জাতীয় উৎসৱ হিচাপে আমাৰ জুবিনটো আৰু সেই ভাই জাতীয় গৌৰৱ এটা আছিলে। কোনোবাই টকা পইচাৰ কাৰণে বাৰু তাক মাৰি পেলালে, কিন্তু কথা হ'ল কি, আমি জুবিন অবিহনে আমাৰ বিহু পতাটো আমাৰ বৰ কষ্টই হৈছে। কিন্তু তথাপিতো আমিতো অসমীয়া যিটো মানে আমাৰ জাতীয় উৎসৱ হিচাপে আমি বিহুটো মানিবই লাগিব। সেইখিনি গতিকে আজি মই আহিছোঁ ইয়ালৈ, তাক বিহুৱান এখন দি থৈ যাওঁ ভাই হিচাপে। বিহুৱান এখন দি আৰু লাহেকৈ গধূলি অকণমান প্ৰগ্ৰেম চগ্ৰেমো 2-এটা কৰিব লাগিব, ৰাইজেও বিচাৰে। কিন্তু আগৰ সেই বিহুৰ মন নাই। তথাপিতো আমি জাতীয় উৎসৱ হিচাপে আমাৰ বিহুটোক আমি জীয়াই ৰাখিব লাগিব। আৰু মই এইটো সকলো অসমবাসীক মই অনুৰোধ জনাওঁ, বিহু পাতক, বিহু নেপাতিলে নহ'ব। আৰু বিহু পাতি জুবিনৰ যিখিনি গীত মাত আছে, সেই বিহু হওক, টোকাৰী হওক, আধুনিক যিমান জুবিনে গীত মাত গাই থৈছিলে, সেই গীত মাতবিলাক ৰাইজে গাব লাগিব, তেতিয়াহে জুবিন জীয়াই থাকিব। জুবিন মৰিলে বুলি যদি আমি আৰু বা মাৰিলে বুলি যদি আমি এইবোৰ অনুষ্ঠান প্ৰতিষ্ঠান নেপাতোঁ, তেতিয়াতো নহ'ব। গতিকে মই অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ বা সকলোকে, বিহু পাতক, বিহু জীয়াই ৰাখক, আৰু বিহুৰ মাজে আমাৰ জুবিনকো জীয়াই ৰাখিব লাগিব। আৰু সেইখিনিয়ে কথা। আৰু আজি আপোনালোকৰ জৰিয়তে মই গোটেই অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জনালোঁ। জুবিনৰ লগত মোৰ ধেমালিটো অলপ বেলেগ ধৰণৰ আছিলে আৰু আমাৰ মানে কি, দুয়োটাই মৰম চেনেহটো আমাৰ ৰাস্তাটো গান গাওঁ কেতিয়াবা দুয়োটাই লগ লাগিলে, বা সেইটো গাওঁ। তাৰ খুব ভাল পোৱা বিহু এটা আছিলে বাৰু, চেনাই বাখৰুৱা এই মোৰে মন মহিলি। কালি সাজ বেছি খাই দিলোঁ দেই, নিচা লাগিব। চকুৰে টিপতে কিনো আশা দিলি, ভালৰি বোলাওতে বুকু জ্বলাই এই মোকে নথগিবি, এই জ্বলাই নেমাৰিবি মোক। ধন্যবাদ দেই। জুবিনে যদিও শ্ব' মাষ্ট গ' অন কৰিছিলে, কিন্তু আমি একেলগে থকাটো বিচাৰিছিলে। জুবিনে সদায় মোৰ পৰিয়াল বুলি কয়, মোৰ ফেমিলি বুলি কয়। কোনোদিন মানে মোক এনেকুৱা মনত নাই মোৰ মিউজিচিয়ান বুলি চিনাকি কৰি দিয়া মনত নাই। মোৰ ফেমিলি মানুহ, আমি একেলগে কাম কৰোঁ, আমি এটা টীম এনেকৈ কয়। গতিকে আচলতে এনেকুৱা নহয় যে আমি বৰ ফূৰ্তিত আজি যন্ত্ৰ আৰম্ভ কৰিছোঁ। বহুত দুখ আছে, বহুত মনত পৰিছে তেওঁলৈ। মই আচলতে মনলৈ আহিবলৈ দিব নিবিচাৰোঁ কথাটো, তেওঁ যে নাই, মই লগতে আছে বুলি ফিল কৰি জীয়াই আছোঁ। কিন্তু আজি মানুহৰ সঁহাৰি আৰু আমাৰ মানে যিখিনি পালোঁ সেইখিনি খুব ভাল লাগিছে। আমি প্ৰথম দিনাখনেই বিহুৰ প্ৰগ্ৰেম হিচাপে যন্ত্ৰ অকণমান হ'লেও সাফল্যমণ্ডিত হৈছোঁ বুলি ভাবিছোঁ, মানুহে ভাল পোৱাৰ কাৰণে। বাকী আমাৰ উদ্দেশ্য সেইটোৱে, জুবিন গাৰ্গৰ গানখিনি ভালকৈ উপস্থাপন কৰা, ঠাণ্ডাভাৱে। আপোনালোকে ইতিমধ্যে ইমানখিনি দেখিলে প্ৰগ্ৰেম, প্ৰায় 5জন ছিংগাৰে প্ৰায় 25টা গান ইতিমধ্যে। অৱশ্যে বহুত গান, কোনটো গাব কোনটো নাগাব তাক ডিচাইড কৰা বৰ দিগদাৰ। গতিকে আমি এনেকৈয়ে কৰি যাম, আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ। বৰ দিগদাৰ মানে জুবিন গাৰ্গবিহীন মঞ্চটো পৰিচালনা কৰা বৰ দিগদাৰ। জুবিন গাৰ্গে নিজেই পৰিচালনা কৰিছিলে গোটেই বস্তুটো, কোনটো গানৰ পিছত কি গাব, কি গান মানুহক শুনাব, আৰম্ভণি কিহে কৰিব, তেওঁ নিজেই কৰে, কোনোদিন আমাক নকৈছিলে। এতিয়া আমি গোটেই কথাবিলাক ভাবিবলগীয়া হৈছে, কোনটো গান গালে মানুহে ভাল পাব, কোনটো গান শুনি ভাল পাব। গতিকে অলপ প্ৰব্লেমত পৰিছোঁ, নপৰা নহয়। মাৰিছে বাপৰে, সেইটো আৰু সাংঘাতিক। আৰম্ভণি গানটোতে কিবা লাগি যায়, চকু মুদিলে যেন পাহৰি যাওঁ কোনে গাই আছে। গতিকে বৰ দিগদাৰ। লাহে লাহে অভ্যস্ত হ'ম বুলি ভাবিছোঁ আৰু পৰিৱেশৰ লগত, চেষ্টা কৰিছোঁ তেনেকৈ। সঁচাকৈ জুবিনদা বিহীন এই প্ৰথম বহাগটো এইবাৰ বহুত কষ্টকৰ হৈছে সকলোৰে বাবে।
ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে জুবিন দাই সোনকালে ন্যায় পায়, জুবিন দাৰ হত্যাকাৰীসকলে কঠোৰতকৈ কঠোৰ শাস্তি পায়, এয়ে প্ৰাৰ্থনা। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে, আৰু চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।